ভণ্টিসকলৰ মাজত বা ভাইটিসকল ঢোল বাদনৰ প্ৰশিক্ষণ হ'ব হয়তো বা অন্যান্য যি আমাৰ ইনষ্ট্ৰুমেণ্টছ আছে সেইসকলৰ গতিকে তেওঁলোকক শলাগ লৈছে সেইখিনি আমাৰ যি সংস্কৃতি আছে আমাৰ যি মানে পৰম্পৰা আছে ৰঙালী বিহু আমাৰ বাপতি সাহোনক লৈ সেইখিনি বজাই ৰখাৰ যি প্ৰচেষ্টা সেইটো মই শলাগ লৈছোঁ আৰু ৰঙালী বিহুৰ একদম ৰঙৰ অন্তৰৰ পৰা ৰঙেৰে ভৰপূৰ হৈ পৰক সকলোৰে জীৱনত তাকেই শুভেচ্ছা জনাই আজি অনুষ্ঠান উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। হয়, মই গোৰেশ্বৰ আঞ্চলিক সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামোলপুৰ জিলা সমিতি আৰু গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে যি এই 7দিনীয়া প্ৰশিক্ষণ আৰম্ভ কৰিছে তাত আমাক দুজনক মোক আৰু গীতুমণি বৰাক প্ৰশিক্ষক হিচাপে ইয়াত আমন্ত্ৰণ জনাই আনিছে। প্ৰশিক্ষক হিচাপে ক'বলৈ বহুতেই কথা আছে। বৰ্তমান সময়ত বিহুটো বৰ বিতৰ্কত পৰিণত হৈছে। বিতৰ্কত পৰিণত হ'ব কিয় হ'ব যে বিহু প্ৰায় 80 দশকৰ পৰাই এটা বেলেগ ৰূপ লৈছে। গতিকে যিসকল 80 দশকৰ পিছৰ সেইসকলে সঠিক বিহুটোৰ কথা হয়তো ক'ব নোৱাৰিব। কিন্তু 80 দশকৰ আগৰ যিসকল ব্যক্তি সেইসকলে সঠিক পৰম্পৰাটোৰ বিষয়ে খুব সুন্দৰকৈ বৰ্ণনা কৰি ক'ব পাৰিব আৰু সেইসকল ব্যক্তিয়ে আজি বিহুটো সঠিক জেগাত ৰাখিবলৈ পাৰ্যমানে চেষ্টা কৰি আহিছে আৰু চেষ্টা কৰাৰ পৰিপ্ৰেক্ষিতত যেনে বিহু সুৰক্ষা সমিতি এখন তেখেতসকলৰ আমিও বিহু সুৰক্ষা সমিতিসকলৰ একোজন সক্ৰিয় সদস্য আৰু সেইসকলৰ প্ৰচেষ্টাত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত বিহু এটা ঐচ্ছিক ছাবজেক্ট হিচাপে বিষয় সন্নিৱিষ্ট কৰা হয়। আমি চেষ্টা চলাই আছোঁ যে স্নাতকোত্তৰ বৰ্ষটো মানে আমি বিহু বিষয়টো দিব পাৰোঁ নেকি। আমাৰ ইতিমধ্যে আলোচনা বিবেচনা চলি আছে। আমি চেষ্টা চলাই আছোঁ 7ম মানৰ পৰা দিব পাৰি নেকি এই কথাটো চেষ্টা চলাই আছোঁ। আৰু তাৰ তললৈ আমি যদি গুচি যাওঁ যে প্ৰাথমিক আৰু প্ৰাক প্ৰাথমিক পৰ্যায়ত আমি কেনেকৈ তেওঁলোকক আগবঢ়াই লৈ যাওঁ। সেইকাৰণে আমি কৰিছোঁ কি লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ নামৰ একোটা অনুষ্ঠান গাঁৱে গাঁৱে চুবুৰীয়া চহৰে চহৰে আমি সংগঠন কৰিছোঁ। তাত সেই ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিছোঁ। ইতিমধ্যে তেওঁলোক বহুত হাজাৰজন ছাত্ৰ ছাত্ৰীয়ে তাত পৰীক্ষা দিছে। এইটো এটা 5 বছৰীয়া আমাৰ কোৰ্চ হ'ব, যিটো কোৰ্চ বুলি কয় 5 বছৰীয়া কোৰ্চ হ'ব। কোৰ্চ হোৱাৰ পিছত যিসকলে শিক্ষাৰ্থীয়ে উত্তীৰ্ণ কৰিব তেওঁলোকক লোকৰত্ন উপাধিৰে বিভূষিত কৰা হ'ব। কিন্তু এই কামখিনি আমাৰ বিহু সুৰক্ষা সমিতিৰ হাতত আছে। আৰু এটা কথা কৈ দিওঁ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল যে বিহু যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিয়ে, মাজে সময়ে মাত্ৰ তাত থকা মামৰবিলাক গুচাই দিলেই সেই আচল ৰূপতেই বিহু থাকিব। গতিকে আমিও কওঁ যে বিহু সুৰক্ষা সমিতি অসমৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সেই বাণী সৰগত কৰি বিহুত য'ত মামৰ লাগিছে বিহুৰ বিজুতৰীয়া ৰূপটো গুচাই আমি বিহুৰ যাতে পৰম্পৰাগত যি স্বকীয় বৈশিষ্ট্য তাক ৰক্ষা কৰিব পাৰোঁ তাৰ চেষ্টা অব্যাহত ৰাখে। সমূহ অসমবাসী ৰাইজকে আগন্তুক নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ গভীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তামোলপুৰ জিলা কমিটিৰ সহযোগত বিহু আখৰাৰ আয়োজন কৰোঁ। আপোনাৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বংলাৰ প্ৰাংগণত আজিৰে পৰা আমাৰ শুভ আৰম্ভ হৈছে অনুষ্ঠানটি। আজি ৰাতিপুৱা 10:30 বজাত আমাৰ সংগঠনৰ পতাকা উত্তোলন হয় আৰু উত্তোলক হিচাপে তামোলপুৰ জিলা কমিটিৰ সভাপতি উপস্থিত থাকে, তেখেতে পতাকা উত্তোলন কৰে আৰু ইয়াৰ পিছতে দ্বিতীয় কাৰ্যসূচী আমাৰ বৃক্ষৰোপণ আৰু বৃক্ষৰোপণ কাৰ্যসূচীও 10:30 বজাতে আমাৰ সমাপন হয়। ইয়াৰ কিছু সময়ৰ পিছত 3 বজাত আমাৰ বিহু আখৰাৰ উদ্বোধন হয়। বিহু আখৰা উদ্বোধন কৰে আমাৰ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়ানী বাইদেউ টিলিঙা তাই। তেখেতে আজি আমাৰ বিহু আখৰা উদ্বোধন কৰি থৈ যায় আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ একাধিক্ৰমে চলি থাকিব 3 তাৰিখৰ পৰা 9 এপ্ৰিল তাৰিখলৈকে।